হেল্ল' ষ্টুডেণ্ট, আমি ইয়াৰ আগতে চোৱা এই চেপ্টাৰটো 9টো আলোচনা কৰিছিলোঁ হয়নে? এই চেপ্টাৰ 9টো আমি আলোচনা কৰিছিলোঁ। আমি আৰু অলপ মই দুখিত যে মই অলপ বাহিৰত থকাৰ কাৰণে মোৰ ডিজিটেল বৰ্ডখনত ক্লাছ দিব পৰা নাই। তোমালোকে অলপমান হেৰি কৰি লোৱা, ইয়াতে এডজাষ্ট কৰি লোৱা এইটোতে, ঠিক আছে? আমি ইয়াৰ আগতে যিখিনি কৰিছিলোঁ তাৰ পিছৰ অংশ আমি আজি কৰিম। অ'কে, চোৱা আমি নিজৰ তাৰ পিছৰ অংশটো আমি কৰি তাৰ পিছৰ অংশখিনি আমি আজি কৰিম, চাবা। ওকে, চোৱা আমি লিংগ নিৰ্ধাৰণৰ কৌশলৰ পৰা আৰম্ভ কৰিম, ঠিক আছে? লিংগ নিৰ্ধাৰণৰ কৌশলৰ পৰা আৰম্ভ কৰিম, অৰ্থাৎ কেনেকুৱা লিংগ নিৰ্ধাৰণৰ কৌশল। চাবা, লিংগ নিৰ্ধাৰণৰ কৌশল মানে মানুহৰ যে ল'ৰা ছোৱালী হয়, ঠিক আছে? মানুহৰ কি হয়, ল'ৰা ছোৱালী হয়, সেইবোৰ কেনেকৈ নিৰ্ভৰ কৰে, যে ল'ৰা হ'ব নে ছোৱালী হ'ব, এইবোৰ কেনেকৈ নিৰ্ভৰ কৰে সেই তাৰ বিষয়ে আমি আলোচনা কৰিম। চোৱা, মানুহৰ এই লিংগ নিৰ্ধাৰণ কৰে কি আছে না, ক্ৰমজমে। কি কৰে? ক্ৰমজমে কৰে, ক্ৰমজমে। চোৱা, আমি কি পাইছোঁ, DNA পাইছোঁ, আমি আৰু কি পাইছোঁ, আমি জিন পাইছোঁ, আৰু কি পাইছোঁ, আমি ক্ৰমজম পাইছোঁ। ওকে, এতিয়া চোৱা, ইয়াৰ মাজত অলপমান ৰিলেশ্যনটো মই কৈ দিওঁ, তাৰপিছত চাওঁ আমি। ওকে, অলপ ৰিলেশ্যনটো কৈ দিওঁ। চোৱা, ধৰা আমাৰ ইয়াতে এইটো এনেকুৱা চেল আছে, কোষ আছে। ওকে, এই কোষৰ কোষ কেন্দ্ৰত এনেকুৱা সূতাৰ নিচিনা কিছুমান ষ্ট্ৰাকচাৰ থাকে, সেইবিলাক আমি ক্ৰমাটিন বুলি কওঁ। বা ধৰা আমি এনেকৈ ভাবোঁ যে ইয়াতে আমাৰ ক্ৰমজমবিলাক আছে। ওকে, ইয়াতে আমাৰ কি আছে, ক্ৰমজমবিলাক আছে। লেট, আৰু এই ক্ৰমজমবিলাক কেনেকুৱা হয়, ধৰা এনেকুৱা হয়। চ' ইয়াতে চাবা, এই ক্ৰমজমটো একচুৱেলি এনেকুৱা, এইখিনি অংশ দেখা পাইছা না, এইখিনি অংশ এনেকুৱা একচুৱেলি ইয়াতে আমাৰ এনেকুৱাকে আছে DNA বিলাক। ওকে, এনেকুৱাকে আছে DNA বিলাক। ওকে, এনেকুৱা কি আছে, আমাৰ DNA বিলাক এনেকুৱা আছে। আৰু এই DNA ধৰা এইখিনি অংশ, ওকে, এইখিনি অংশ ধৰা এনেকুৱা সূতাৰ নিচিনা অংশ, এই সূতাৰ নিচিনা অংশ যিটো আছে নহয়, ইয়াক আমি জিন বুলি ক'ম। ওকে, ইয়াক আমি কি বুলি ক'ম, জিন বুলি ক'ম, ঠিক আছে? এতিয়া এই লিংগ নিৰ্ধাৰণৰ কৌশল মানে আমাৰ জিনৰ দ্বাৰা নহয়, আমাৰ ক্ৰমজমৰ দ্বাৰাই হ'ব। জিনবিলাকে কি কৰেনো, জিনবিলাকে কি কৰে কোৱাচোন? জিনবিলাকে কৰে যিবিলাক আমাৰ বংশগত চৰিত্ৰ আছে, পিতৃ মাতৃৰ পৰা সতি সন্ততিলৈ কঢ়িয়াই নিয়ে। যেনেকুৱা ধৰা আমাৰ কি হ'ব পাৰে, চকুৰ ৰং হ'ব পাৰে, এইটো এটা চৰিত্ৰ হয়নে? বা তোমাৰ চুলিৰ ৰং হ'ব পাৰে, এইটো এটা চৰিত্ৰ হ'ব পাৰে। যে ওখ হ'ব নে চুটি হ'ব, চাপৰ হ'ব, এইটো এটা তোমাৰ কি হ'ব পাৰে, চৰিত্ৰ হ'ব পাৰে। এতিয়া চোৱা, আমি কি ক'ম এতিয়া, যে লিংগ নিৰ্ণায়ক ক্ৰমজম। ওকে, লিংগ নিৰ্ণায়ক ক্ৰমজম যে লিংগ নিৰ্ধাৰণৰ কৌশল, কেনেকৈ লিংগ নিৰ্ধাৰণ কৰা হয়। চ' লিংগ নিৰ্ণায়ক ক্ৰমজম, আচ্ছা, প্ৰথমতে চোৱা, মানুহৰ টোটেল কি কৰে, তোমাৰ 46টা ক্ৰমজম থাকে, টোটেল 46টা ক্ৰমজম থাকে। অৰ্থাৎ তুমি ক'ব পাৰা যে 23 জোৰ ক্ৰমজম থাকে। ওকে, 23 জোৰ ক্ৰমজম থাকে। ইয়াতে 22 জোৰ থাকে সাধাৰণ, আৰু আমাৰ এক জোৰ। ওকে, এক জোৰ থাকে, সেইটো থাকে আমাৰ লিংগ নিৰ্ধাৰণ কৰা ক্ৰমজম। ওকে, যিটো আমাৰ এক্স থাকে আৰু XY থাকে। এই XX ক্ৰমজম আৰু XY ক্ৰমজম, এইটো হ'ল আমাৰ পুৰুষৰ ক্ৰমজম, আৰু XX যিটো আছে আমাৰ কাৰণে, এইটো হ'ল আমাৰ কাৰণে মহিলাৰ ক্ৰমজম। চাবা, এইটো হ'ল মহিলাৰ ক্ৰমজম। চাবা, ওকে, টোটেল 22 জোৰ সাধাৰণ ক্ৰমজম থাকে, আৰু এক জোৰ কি থাকে, তোমাৰ লিংগ নিৰ্ণয় ক্ৰমজম থাকে। এক জোৰ লিংগ নিৰ্ধাৰণ কৰে, এক জোৰ লিংগ নিৰ্ণয় ক্ৰমজম থাকে, যাক লিংগ নিৰ্ণয় ক্ৰমজম বুলি কোৱা হয়। মানে এক জোৰাই কি কৰে, লিংগ নিৰ্ধাৰণ কৰে যে ল'ৰা হ'ব নে ছোৱালী হ'ব, আৰু সেইটোক আমি লিংগ নিৰ্ণয় ক্ৰমজম বুলি কওঁ, অৰ ছেক্স ক্ৰমজম বুলি কওঁ, ছেক্স ক্ৰমজম বুলি কওঁ। ছেক্স ক্ৰমজম বুলি কওঁ। আৰু চোৱা, মহিলাৰ যিটো ক্ৰমজম থাকে, মই ক'লো XX থাকে, যে মহিলাৰ ক্ৰমজম কি থাকে, যে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজম
জোৰ পাতি থাকে আৰু সেই দুয়োডালক এক্স এক্স ক্ৰমজম বুলি কোৱা হয়। এক্স এক্স ক্ৰমজম কিন্তু মনত ৰাখিবা এক্স এক্স। আৰু চেম ভাৱে পুৰুষৰ ক্ৰমজম কি থাকে এক্স ৱাই থাকে। চোৱা পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজম দুডাল একে জোখৰ নহয় বাবে সঠিকভাৱে জোৰা পাতি নাথাকে। ইয়াৰে এডাল এক্স আৰু আনডাল অলপ চুটি যাক ৱাই ক্ৰমজম বুলি কোৱা হয়। ইয়াৰে চোৱা এই কথাটো তুমি মনত ৰাখিব লাগিব যে যিডাল এক্স ক্ৰমজম থাকে সেইডাল ইয়াৰে এডাল এক্স আৰু আনটো কি অলপ চুটি, ৱাই ক্ৰমজমটো অলপমান চুটি হয়, এক্সটো অলপমান কি হয় দীঘল হয়। আৰু সেয়েহে পুৰুষৰ যিটো ক্ৰমজম থাকে সেইটো কি হয় আমাৰ এক্স ৱাই। পুৰুষৰ কি থাকে আমাৰ কাৰণে এক্স ৱাই ক্ৰমজম থাকে। এতিয়া কথা হৈছে কি যে ধৰা যেতিয়া আমাৰ সন্তান সৃষ্টি হ'ব, সন্তান জন্ম হ'ব, তেতিয়া ল'ৰা হ'ব নে ছোৱালী হ'ব এইটো কেনেকৈ নিৰ্ধাৰণ হ'ব। ঠিক আছে, এই চিত্ৰটোৰ সহায়ত আমি বুজি চাওঁ আহা কি হয়। চোৱা ছেক্স ডিটাৰমিনেশ্যন ইন হিউমেন, মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ণয় কি হয়। ফাৰ্ষ্টত ধৰা পেৰেণ্টছ, পুৰুষ আছে ইয়াতে মহিলা আছে, মানে কি পিতৃ আৰু কি আছে আমাৰ কাৰণে মাতৃ আছে। ঠিক আছে, আৰু পিতৃৰ ধৰা ক্ৰমজম কি আছিল এক্স ৱাই আছিল, মাতৃ কি আছিল এক্স এক্স আছিল, হয় নে দুয়োটা এক্স এক্স হ'ব। আৰু এইকেইটাক যে এক্স এক্স পুৰুষৰ ক্ষেত্ৰত বা মহিলাৰ ক্ষেত্ৰত মানে পিতৃ মাতৃৰ ক্ষেত্ৰত যিকেইটা কোষ থাকে সেইকেইটাক আমাৰ জনন কোষ বুলি কোৱা হয়, গেমেটছ বুলি কোৱা হয়, জনন কোষ। অৰ্থাৎ এইকেইটা হৈছে আমাৰ কাৰণে জনন কোষ, বুজিলা। এইকেইটা কি আমাৰ কাৰণে জনন কোষ। আৰু ইয়াৰে পৰা চাবা, ইয়াৰে পৰা আমাৰ আহিব এক্স যদি আহে, ইয়াৰ পৰা যদি এক্স আহে তেনেহ'লে আমাৰ কাৰণে হ'ব এক্স এক্স ক্ৰমজম হ'ব। আৰু এক্স এক্স ক্ৰমজম হ'ল এইকেইটাক আমাৰ কাৰণে যোজন কোষ হ'ব। ঠিক আছে, যিকেইটা আহে যোজন কোষ হয়। আৰু ইয়াৰ পৰা যদি ৱাই আহে, ইয়াৰ পৰা যদি এক্স আহে তো এক্স ৱাই হ'ল। চোৱাচোন এক্স এক্সটো কি আছিল পুৰুষৰ আছিল নে মহিলাৰ আছিল, মহিলাৰ আছিল। এক্স ৱাইটো কি আছিল পুৰুষৰ আছিল। চ' এক্স এক্স যেতিয়া হ'ল তেতিয়া আমাৰ সন্তানজন ছোৱালী সন্তান হ'ব, আৰু এক্স ৱাই হ'লে সন্তানজন কি হ'ব আমাৰ কাৰণে ল'ৰা সন্তান হ'ব। অৰ্থাৎ তুমি গম পালানে যে যিটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো কিন্তু কেৱল এণ্ড কেৱল পিতৃৰ ওপৰতহে নিৰ্ভৰ কৰে। ঠিক আছে, মাতৃৰ ওপৰত কিন্তু কোনো ধৰণে নিৰ্ভৰ নকৰে, হয়নে। এতিয়া যদি ক'ৰবাত তুমি দেখা পোৱা শুনা পোৱা যে মাতৃৰ দুখ হৈ আছে, যে বাৰে বাৰে ছোৱালী সন্তান হৈ আছে, তেনেহ'লে তুমি নিশ্চয় তেওঁলোকক ক'বা যে একচুৱেলি ইয়াতে দুখ কিন্তু মাতৃৰ নাই, কেৱল কাৰ আছে পুৰুষৰ বা পিতৃৰে আছে, হয়নে। ইয়াক যদি পৰীক্ষাত আহে কেনেকৈ লিখিবা যে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয়। আৰু এইটো এটা ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অলপ চোৱা কৈ দিওঁ যে মানুহৰ ক্ষেত্ৰত লিংগ নিৰ্ধাৰণ প্ৰক্ৰিয়াটো জিনীয়ভাৱে নিয়ন্ত্ৰিত হয়, হয়নে, জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজম দুডাল এক্স ৱাই, আৰু মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰমজম দুডাল এক্স এক্স। অ'কে, ঠিকেই আছে, এইখিনি কথা ইম্পৰ্টেণ্ট কথা লিখি ল'লো। তাৰপাছত সকলো সন্তানেই মাতৃৰ ফালৰ পৰা এক্স ক্ৰমজম লাভ কৰে নে, মাতৃতো এক্সে থাকে, মাতৃ কি থাকে কেৱল এক্সে থাকে না, এক্স লাভ কৰে। সন্তানৰ লিংগ নিৰ্ধাৰণ প্ৰকৃততে পিতৃৰ ফালৰ পৰা প্ৰবাহিত হোৱা ক্ৰমজমৰ ওপৰতহে নিৰ্ভৰ কৰে। অ'কে, যদি পিতৃৰ ফালৰ পৰা এক্স ক্ৰমজম প্ৰবাহিত হয় তেন্তে সন্তানে দুডাল এক্স লাভ কৰে আৰু এক্স এক্স হয়, সেয়ে ছোৱালী কি হয় ছোৱালী সন্তান হয়। আৰু যদি কি হয় পিতৃৰ ফালৰ পৰা ৱাই ক্ৰমজম প্ৰবাহিত হয় তেন্তে সন্তানে কি লাভ কৰে এক্স ৱাই লাভ কৰে, এক্স ৱাই লাভ কৰে, আৰু সেয়া কি সন্তান হ'ব, সেয়া আমাৰ কাৰণে ল'ৰা সন্তান হ'ব। বুজিলো, অৰ্থাৎ বুজি পালো যে সম্পূৰ্ণৰূপে যিটো ল'ৰা হ'ব নে ছোৱালী হ'ব সেইটো কাৰ ওপৰত নিৰ্ভৰশীল, পিতৃৰ ওপৰত নিৰ্ভৰশীল। ঠিক আছে, ইয়াত এটা কুৱেশ্যন দিছো, তোমালোকে পঢ়ি ল'বা পিছত। জিনীয়ভাৱে নিয়ন্ত্ৰিত আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল লিংগ নিৰ্ধাৰণৰ মাজত পাৰ্থক্য বুজাই লিখা। অ'কে, অৰ্থাৎ ইয়াতে মূল কথাটো কি যে জিনীয়ভাৱে নিয়ন্ত্ৰিত মানে হৈছে যিবিলাক উচ্চ স্তৰৰ প্ৰাণী আছে তেওঁলোকৰ লিংগ নিৰ্ধাৰণটো মানে কি হয় জিনীয়ভাৱে হয়, DNA দ্বাৰা হয়, ক্ৰমজমৰ দ্বাৰা হয়, হয়নে। কিন্তু পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল মানে কি যে কিছুমান এনেকুৱা প্ৰাণী আছে যিবোৰে লিংগ পৰিৱৰ্তন কৰিব পাৰে। ঠিক আছে, যেনেকুৱা এটা আমাৰ কাৰণে প্ৰাণী আছে শামুক, শামুকে ইচ্ছা কৰিলেই লিংগ পৰিৱৰ্তন কৰিব পাৰে। ঠিক আছে, ইয়াতে চোৱা লেখা আছে নহয় যে তোমাৰ কিছুমান শামুকে নিজে লিংগ সলনি কৰিব পাৰে, কিছুমান শামুকে নিজে লিংগ সলনি কৰিব পাৰে। অ'কে,
এটা কোৱেশ্চন চাবাচোন মানুহৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰমজম জোৰ কি মানুহৰ ক্ষেত্ৰত পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰমজম কি এক্স 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 ৱাই ৱাই এক্স সকলোৱে জানে হয়নে কি হ'ব এক্স ৱাই হ'বনে এক্স ৱাই হ'ব ঠিক আছে কোন ইয়াতে নেক্সট কোৱেশ্চন চাবা কোনবিধ প্ৰাণীয়ে নিজে নিজে সিহঁতৰ লিংগৰ সাল সলনি ঘটাব পাৰে জাষ্ট কোৱা হ'ল যে কিছুমান শামুক আছে এই শামুকে নিজে নিজে লিংগ সলনি কৰিব পাৰে এতিয়া চোৱাচোন আমি এটা ধুনীয়া এটা ইম্পৰ্টেণ্ট এটা কনচেপ্টৰ ফালে গুচি যাম ক্ৰমবিকাশৰ ফালে গুচি যাম ক্ৰমবিকাশ ইভলিউশনৰ ফালে গুচি যাম এই ইভলিউশনৰ পৰা কোৱেশ্চন কিন্তু আমাৰ কাৰণে আহে ঠিক আছে কি যাম ইভলিউশনৰ ফালে গুচি যাম ইয়াৰ পৰা আমাৰ পৰীক্ষাত কোৱেশ্চন আহে আৰু এটা এটা ইম্পৰ্টেণ্ট হয় বুলি ভাবি লোৱা ওকে এতিয়া চোৱা একচুয়ালি ইভলিউশন কি জানা ইভলিউশন মানে হৈছে যে ধৰা এটা প্ৰাণী আছে এই প্ৰাণীৰ জীৱনকালত এক নম্বৰ ষ্টাৰ্টিংৰ পৰা মানে জন্মৰ পৰা কিহলৈকে মৃত্যুলৈকে ওকে জন্মৰ পৰা মৃত্যুলৈকে যিমানখিনি পৰিৱৰ্তন হ'ল জন্মৰ পৰা মৃত্যুলৈকে যিমানখিনি পৰিৱৰ্তন হ'ল সেইখিনিক একচুয়ালি ইভলিউশন বুলি কোৱা হয় আৰু এটা কিন্তু তোমাৰ বিৱৰ্তন আছে বিৱৰ্তন সেইটো কিন্তু হাজাৰ হাজাৰ বছৰৰ যেটো পৰিৱৰ্তন হয় সেইটো বুজায় অলপ পিছত আলোচনা কৰিম আমি কিন্তু তুমি এইটো প্ৰথমতে অলপমান বুজি লোৱা যে ক্ৰমবিকাশ কি হয় আমাৰ যৌন প্ৰজনন প্ৰক্ৰিয়াত ডিএনএ প্ৰতিলিপিকৰণ মানে হৈছে কপি কৰা ডিএনএ প্ৰতিলিপিকৰণ মানে কি ডিএনএ কপিং বিসংগতি মানে কি কিবা যদি তোমাৰ ভেজাল হৈ যায় ইয়াতে মানে নৰ্মাল নাথাকে হা বিসংগতি আৰু জিনৰ পুনৰ বিন্যাসৰ ফলত স্বাভাৱিকতে জীৱৰ দেহত বৈসাদৃশ্যতা বা ভেদাভেদৰ সৃষ্টি হয় মানে কি পৰিৱৰ্তনৰ সৃষ্টি হয় আৰু এই প্ৰক্ৰিয়াটোকে ক্ৰমবিকাশ বুলি কোৱা হয় তাৰ মানে ধৰা আগতে কিবা আছিল তাৰে পিছত জিনৰ কিবা পৰিৱৰ্তন হোৱাৰ পিছত ইয়াতে অলপমান বৈসাদৃশ্য সৃষ্টি হ'ল অলপমান বেলেগ ব্যতিক্ৰমৰ সৃষ্টি হ'ল ইয়াকে ক্ৰমবিকাশ বোলে ই এটা জীৱৰ ব্যক্তিগত জীৱনকালৰ ভিতৰত সীমাবদ্ধ আটাইতকৈ ইম্পৰ্টেণ্ট হৈছে কিন্তু এইটো যে ই এটা জীৱৰ ব্যক্তিগত জীৱনকালৰ ভিতৰতে সীমাবদ্ধ ওকে ই এটা জীৱৰ ব্যক্তিগত জীৱনকালৰ ভিতৰতে সীমাবদ্ধ এইটো এটা ইম্পৰ্টেণ্ট কথা এই লাইনটো ইম্পৰ্টেণ্ট কিন্তু মনত ৰাখিব লাগিব ঠিক আছে উদাহৰণ কি আছে এটা কণীৰ পৰা পলুৰ পৰা লেটা আৰু তাৰ পিছত এজনী পূৰ্ণাংগ পখিলা হোৱা প্ৰক্ৰিয়াটো হ'ল ক্ৰমবিকাশ এইটো এক্সাম্পলটো মনত ৰাখিবা ঠিক আছে এই এক্সাম্পলটো মনত ৰাখিবা ওকে এইটো হ'ল কমপ্লিট হ'ল নে হ'ল আৰু এটা চোৱা এক্সাম্পল মানুহৰ শিশু এটা ডাঙৰ হৈ প্ৰাপ্তবয়স্ক হোৱাটো ক্ৰমবিকাশ মানুহৰ শিশু এটা ডাঙৰ হৈ প্ৰাপ্তবয়স্ক হোৱাটো এটা ক্ৰমবিকাশ ঠিক আছে চোৱা আৰু ইয়াৰ পিছত আমি চাম যে অৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ acquired and inherited traits যে মানুহৰ যিবিলাক জীৱনকালত অৰ্জন কৰে যিবিলাক চৰিত্ৰ অৰ্জন কৰে আৰু যিবিলাক বংশৰ পৰা পায় যিবিলাক অৰ্জন কৰে আৰু যিবিলাক কিহৰ পৰা পায় বংশৰ পৰা পায় সেইবিলাক চৰিত্ৰ কেনেকুৱা চোৱা জীৱৰ চৰিত্ৰ চোৱা যে অৰ্জিত চৰিত্ৰ মানে কি যিবিলাক পৰিৱেশৰ প্ৰভাৱত লাভ কৰা চৰিত্ৰ তুমি তোমাৰ জীৱনকালত বাহিৰত জন্ম হোৱাৰ পিছত যিবিলাক চৰিত্ৰ তুমি আহৰণ কৰিছা ঠিক আছে হয়তো তুমি জিম কৰি বডি বনাইছা তুমি ক্ষীণাই গৈছা তাৰে পিছত তোমাৰ কিবা জ্ঞান লাভ কৰিছা এইবিলাক কি চৰিত্ৰ এইবিলাক কি তোমাৰ পৰিৱেশৰ মানে অৰ্জিত চৰিত্ৰ হ'ব উদাহৰণ কম ওজন শৰীৰ চৰ্চাৰ ফলত পেশী বৃদ্ধি মানে কি জিম কৰি মাসেলটো বৃদ্ধি কৰা এইটো হৈছে শৰীৰ চৰ্চাৰ ফলত পেশী বৃদ্ধি ওকে এইবিলাক হ'ব আমাৰ কাৰণে অৰ্জিত চৰিত্ৰ সেমভাবে বংশানুক্ৰমিক চৰিত্ৰ কি হ'ব বংশানুক্ৰমিক চৰিত্ৰ কি হ'ব ডিএনএৰ জৰিয়তে পিতৃ মাতৃৰ পৰা সন্তানলৈ প্ৰবাহিত হোৱা চৰিত্ৰ ডিএনএৰ জৰিয়তে পিতৃ মাতৃৰ পৰা সন্তানলৈ প্ৰবাহিত হোৱা চৰিত্ৰ
মানে ইয়াতে টোটেল DNA থাকিব মুঠতে ইয়াৰ কাৰণে ৰেসপন্সিবল কোন হয় DNA হয় অর তুমি ক'ব পাৰা যে জিন হয় এই দুটা রেসপন্সিবল হয় ঠিক আছে এটো কিহৰ কাৰণে এটো হ'ব তোমাৰ বংশানুক্ৰমিক চৰিত্ৰৰ কাৰণে ঠিক আছে যেনেকুৱা চকুৰ ৰং চুলিৰ ৰং ব্লাড গ্ৰুপ চকুৰ ৰং চুলিৰ ৰং তাৰে পিছত তোমাৰ আৰু কি আছে কলো ব্লাড গ্ৰুপ এইবিলাক যিবিলাক আছে এইবিলাক হল আমাৰ বংশানুক্ৰমিক চৰিত্ৰ তোমাৰ এনেকুৱা হ'ব পাৰে যে তোমাৰ যেটো পিতৃৰ যেনেকুৱা চকুৰ কালাৰ আছে তোমাৰ তেনেকুৱা হ'ব বা তোমাৰ মাতৃৰ যেটো চকুৰ কালাৰ আছে তেনেকুৱা হ'ব হয়নে ওকে হৈ গল ঠিক আছে এতিয়া তুমি চাবা ওকে এইখিনি বহুত ইম্পর্টেন্ট হয় কিন্তু দেই সো আমি ভালেখিনি এতিয়া আলোচনা কৰিলো হয়নে ইয়াৰ বাকিখিনি আমি চোৱা ইয়াতে কি আছে প্ৰজাতিকৰণ আছে বা ধুনীয়া ধুনীয়া ইম্পৰ্টেন্ট আছে দেই 2018 চনত আহিছিল ইয়াৰ ওপৰত কুৱেশ্যন বঢ়িয়া এটা ইম্পৰ্টেন্ট কুৱেশ্যন কিন্তু এইটো আমি এটা নেক্সট ক্লাছৰ যোগেদি আলোচনা কৰিম ঠিক আছে তো আজিৰ কাৰণে আমি এইখিনি ৰাখিছো সো টাটা বাই বাই তোমালোকে আৰু বেলেগ বেলেগ ভিডিও আছে সেইবিলাক চাবা ওকে ঠিক আছে থ্যাংক ইউ